মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰথমতে আপোনাক লগতে আপোনাৰ কেবিনেট সতীৰ্থ আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আপুনি বিগত সময়ছোৱাত আপোনাৰ চৰকাৰৰ খতিয়ান দাঙি ধৰিছে, খুব সুন্দৰভাৱে বহুখিনি কাম হৈছে, যথেষ্ট চেষ্টা কৰিছে চৰকাৰখনে। কিন্তু এটা কথা বিৰোধী পক্ষই আপোনালোকক সততে সমালোচনা কৰি আছে, সেইটো হৈছে ৰাজ্যৰ বিত্তীয় পৰিস্থিতিক লৈ। যোৱাবাৰ এছেম্বলিত আমাৰ মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে তেখেতে কৈছিল 1.15 ট্ৰিলিয়ন, তাৰমানে 1,15,000 কোটি টকা, লাখ কোটি টকা আপোনাৰ ৰাজ্যৰ ধাৰৰ বোজা। তাৰ পৰৱৰ্তী সময়ছোৱাত আপোনালোকে আৰু ধাৰ ল'বলগীয়া হৈছে। কিন্তু আমি দেখিছোঁ যে কোনো উন্নয়নমূলক কাম কাজ স্থবিৰ হৈ পৰা নাই বা দৰমহাও সকলোৱে সময়মতে পাই আছে। আচলতে বিত্তীয় পৰিস্থিতিৰ প্ৰকৃত ছবিখন কি আছে? ধাৰ লোৱাটো ভাৰত চৰকাৰৰ নিয়ম। আমাৰ ভাৰত চৰকাৰৰ নিজৰ বাজেটখনো যদি আপোনালোকে চাই, ভাৰত চৰকাৰেও ঋণ লয়। আৰু যিকেইটা বিৰোধী পক্ষই সমালোচনা কৰিছে, তেওঁলোকৰ য'ত চৰকাৰ চলি আছে তেওঁলোকো ঋণ লয়। লোন ইজ এ চ'ৰ্চ অফ ফাইনেন্সিং। আৰু ৰিলায়েন্সেও যদি এটা উদ্যোগ কৰিছে, তাত নিজৰ টকা নলগায়, তাত বেংকৰ পৰাই টকা ল'ব। যদি আমি চাব যাওঁ, ভাৰতৰ যি 5খন ৰাজ্যৰ আটাইতকৈ লোন কম, তাৰ ভিতৰত অসম এখন। অসমৰ লোনৰ পৰিমাণ হ'ল, এই বছৰত ভাৰত চৰকাৰে মোক অনুমতি দিছে 27,000 কোটি টকা ঋণ লোৱাৰ কাৰণে। ই কেনেকৈ নিৰ্ণয় কৰে? GDP 32%। কিন্তু আমি এই বছৰ লোন ল'ম মাত্ৰ 17,000 কোটি টকা। এই বছৰ মোৰ আপোনালোকে কেতিয়াবা চিঠিখনো ল'ব পাৰিব, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অসমৰ চলিড বিত্তীয় ব্যৱস্থাৰ ওপৰত বিশ্লেষণ কৰি এই বছৰ কৈছে যে অসমে 27,000 কোটি টকা ঋণ ল'ব পাৰে। কিন্তু আমি লৈছোঁ মাত্ৰ 17,000 কোটি টকা। আৰু এই সময়ছোৱাতে কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেওঁলোক আমাতকৈ GDPত বেছি লোন লৈ আছে ইন টাৰ্মছ অফ পাৰ্চেণ্টেজ। গতিকে অসমক লৈ ভাৰত চৰকাৰ সন্তুষ্ট যে আমি আটাইতকৈ কম লোন লৈছোঁ, কাৰণ আমাৰ নিজৰ সংসাধন আহিছে। কিন্তু মই ভাবোঁ যে আমি বেছিকৈ লোন ল'ব লাগে, যাতে আমাৰ GDPটো বাঢ়িব পাৰে। আমাৰ যিমানে আমি ইউনিভাৰ্চিটি কৰিম, যিমানে আমি উদ্যোগ আনিম, তিমানে অসমৰ উদ্যোগৰ গতিটো, আমাৰ এমপ্লয়মেণ্ট বাঢ়িব। যদি আজি আমি লোন লৈ ইয়াত এখন প্ৰটন মেচিন এটা আনিব পাৰোঁ, ছাপ'জ 400 কোটি টকা লাগে, কেঞ্চাৰ কেয়াৰত যদি আমি এটা প্ৰটন মেচিন এটা লোন লৈ আনিব পাৰোঁ, তেতিয়াহ'লে গোটেই পূৰ্ব ভাৰতৰ পেচেণ্টখিনি অসমলৈ আহিব। উইল বি দ্য ডেষ্টিনেশ্যন ফৰ মেডিকেল টুৰিজিম। গতিকে যিসকলে কয় যে লোন লৈছে, তেওঁলোকে প্ৰথম উত্তৰটো দিয়ক যে তেওঁলোকৰ য'ত চৰকাৰ চলি আছে তাত লোন লয় নে নলয়। কিন্তু আপোনালোকে যদি ৰিজাৰ্ভ বেংক, ইভেন যিকোনো কম্পিউটাৰ কৰি চাই এছেছ কৰে, অসমৰ লোন GDPৰ 24%, হুৱেৰেজ আমাৰ এডমিচিবল আছে GDP 32%। গতিকে উই আৰ ওৱান অফ দ্য লিডিং ষ্টেট ইন দ্য কাণ্ট্ৰি, য'ত আটাইতকৈ আমি কম ঋণ লওঁ। 1.5 লাখ টকাটো চাব নালাগে, GDPটো কিমান বাঢ়িছে কমেনচুৰেট, সেই উত্তৰটো হ'ব লাগিব। যেতিয়া তৰুণ গগৈ ডাঙৰীয়া GDP 1 লাখ আছিল, তেওঁ 5,000 টকা লোন লৈছিলে। মোৰ GDP যেতিয়া 7 লাখ হ'ব, মই 35,000 টকা লোন ল'ম। আৰু যেতিয়া ভৱিষ্যতৰ 10 বছৰ পিছত এজন মুখ্যমন্ত্ৰীৰ 20 লাখ টকা GDP হ'ব, তেওঁ এটা বছৰত 1 লাখ কোটি টকা, এটা বছৰত তেওঁ মিনিমাম 1,00,000 টকা লোন ল'ব। কাৰণ ইট ইজ এ ৰিলেশ্যন ইজ এষ্টাব্লিছ বিটুইন ডেপ্ট GDP ৰেচিঅ' বুলি কয়। গতিকে আমাৰ যিসকলে লিখে এফালে লিখি গৈ থাকে, যিমানে মানুহজন ধনী হ'ব, আপুনি যেতিয়া 5,000 টকা দৰমহা পাইছিল, বেংকে আপোনাক 500 লোন দিব। যেতিয়া আপোনাৰ দৰমহা 50,000 হ'ব, বেংকে আপোনাক লোনৰ সংখ্যাটো বঢ়াই যাব। গতিকে আমাৰ পকেটখন কিমান বাঢ়িছে সেই কথাটো বিৰোধীয়ে নকয়। এণ্ড উইল বি এ মিলিয়ন ইকনমি বাই 2020। 10 লাখ কোটি টকা অসমৰ ডমেষ্টিক উৎপাদন হ'ব। তেতিয়াহ'লে মই তাৰ কিমান লোন ল'ব পাৰিম? 32%। তাৰমানে অসমৰ টোটেল লোন 3,20,000 কোটি টকালৈকে যাব পাৰিব। চ' পাৰ্চেণ্টেজ ইজ মেইনটেইন, নট দ্য কোৱাণ্টাম। পৰিশোধ কৰিব, কাৰণ আপুনি যেতিয়া আপোনাৰ জেপলৈকে যেতিয়া ইনকাম আহিছে, আপুনি পৰিশোধো কৰিব। এই বছৰটোত মই তৰুণ গগৈ চৰকাৰে লোৱা গোটেই লোন মাৰি দিলোঁ। 2014 চনলৈকে তেখেতৰ চৰকাৰৰ দিনত লোৱা
পাই পইচা মই ঘূৰাই দিলোঁ। তা বিৰোধীয়েতো মোক সেইটো কোৱা নাই যে তৰুণ গগৈ চৰকাৰ লোৱা লোনো হিমন্ত বিশ্ব শৰ্মাই ঘূৰাই দিলে। অসমক আমি ডেট ফ্ৰী কৰি দিলোঁ আপ টু 2014। যিমান চৰকাৰে লোন লৈছিল 2014 লৈকে গোটেইবোৰ লোন আমি উভতাই দিলোঁ আমাৰ এই কাৰ্যকালটোত। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, নতুন বছৰৰ শুভেচ্ছা আপোনালৈ আৰু আপোনাৰ মন্ত্ৰীবৰ্গৰ সতীৰ্থসকল আৰু অসম চৰকাৰৰ প্ৰত্যেকজন কৰ্মকৰ্তালৈ জনালোঁ। ধন্যবাদ জনাইছোঁ যে আপুনি আমাক বহুতো ক্ষিপ্ৰ উন্নয়নৰ পৰিসংখ্যা দিলে আৰু আগন্তুক